ছাত্ৰীসকল RS টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছো 10ম মান শ্ৰেণীৰ অনুশীলনী 7.1 ৰ 6 নম্বৰৰ প্ৰশ্নসমূহ। গতিকে চোৱা 6 নম্বৰ প্ৰশ্নটো তোমালোকে যদি ইয়াৰে আগৰ প্ৰশ্নসমূহৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে গৈ প্লেলিষ্টত চাই ল'বা। আগৰ প্ৰশ্নবোৰৰ ভিডিঅ' মই ধুনীয়াকৈ বনাই দিছো, ধুনীয়াকৈ বুজাই দিছো। আৰু এইটো 7.1 ৰ প্ৰথমটো যেটো ভিডিঅ' আছিল তাতে আছিল দূৰত্বৰ সূত্ৰটো কেনেকৈ প্ৰয়োগ কৰিব লাগে, দূৰত্বৰ সূত্ৰটো কি সেই বিষয়ত ধুনীয়াকৈ এটা ভিডিঅ' মই বনাই দিছো, তোমালোকে গৈ চাই ল'বা। চোৱা 6 নম্বৰটোত দিছে তলৰ বিন্দুবিলাকে যদি চতুৰ্ভুজ গঠন কৰে তেনেহলে সেই চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰৰ সপক্ষে দাঙি ধৰা। চোৱা এই 6 নম্বৰ প্ৰশ্নটো 5 নম্বৰৰ নিচিনা একেই হয়। 5 নম্বৰটোত চিত্ৰটো দিয়া আছিল আৰু ইয়াতে চিত্ৰটো দিয়া নাই, আমি চিত্ৰটো বনাই ল'ব লাগিব। ইয়াতে চোৱা তোমাৰ উত্তৰৰ সপক্ষে দাঙি ধৰা, গতিকে ইয়াতে আমি দূৰত্বৰ সূত্ৰটো প্ৰয়োগ কৰি গণিতসমূহ সমাধান কৰিম। তোমালোকে যদি 5 নম্বৰৰ প্ৰশ্নটো চোৱা নাই তেতিয়াহ'লে গৈ চাই ল'বা। 5 নম্বৰটো আৰু 6 নম্বৰৰ প্ৰশ্নসমূহ একেই। গতিকে 1 নম্বৰটোত দিয়া আছে চোৱা -1 -2 1 0 -1 2 আকৌ -3 0। গতিকে আমি 1 নম্বৰটো কৰিম। চাবা 7.1 ৰ 6 1 কি দিয়া আছে -1 -2 1 0 -1 2 -3 0। এতিয়া সমাধান বুলি লিখি ল'বা। সমাধান বুলি লিখি ল'বা। ধৰা হ'ল প্ৰদত্ত বিন্দুকেইটা A -1 -2 B 1 0 C হৈছে -1 2 D -3 0। এতেকে আমি কি কৰিম? গতিকে আমাক কি কৈছিল প্ৰশ্নটোত? চতুৰ্ভুজৰ কথা কৈছিল হয়নে? যিকোনো এটা চতুৰ্ভুজ আমি আঁকি লওঁ। চতুৰ্ভুজ কাক বোলে তোমালোকে জানিব লাগিব যে 4টা বাহুৰে আগুৰা সমতল ক্ষেত্ৰকে কি বুলি কোৱা হয়? চতুৰ্ভুজ হয়নে? এতেকে আমি দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি প্ৰথমতে AB ৰ মান, আকৌ BC ৰ মান, CD ৰ মান আৰু D ৰ মান ওলাম। আৰু তাৰে পিছত আমি ওলাম AC আৰু BD। গতিকে তোমালোকে মই বহিত বোৰ্ডত শিকালে ভালকৈ শিকাব পাৰি। তোমালোকে বহিখন মই যিখিনি কৰোঁ সেইখিনি প্ৰথমতে এইখিনি তোমালোকে ভিডিঅ'টো পুছ মাৰি ধুনীয়াকৈ লিখি ল'বা। চোৱা ইয়াতে দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি দূৰত্বৰ সূত্ৰমতে কি আছিলে যে AB = এৰ মান আৰু বিৰ মান হয়নে? ইয়াৰ পৰা ল'ম। ইয়াতে সাইডত লিখি ল'বা A হৈছে -1 -2 আৰু B হৈছে কিমান 1 আৰু 0। ইয়াৰ পৰা আমি প্ৰথমটো সমাধান কৰিম। গতিকে x2 x1 1 মাইনাস ইয়াতে মাইনাস আছে যেহেতু মাইনাস আৰু মাইনাসে প্লাস হোল স্কয়ার প্লাস আমি ইয়াতে সূত্ৰটো বহোৱা নাই, সূত্ৰটো হ'ব। গতিকে তোমালোকক যদি সূত্ৰটো বহাই দিব লাগে তোমালোকে জানাই, আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই কৈ চাই লোৱা। প্ৰথমতে আমি সূত্ৰটো মানে কি x2 - x1 হোল স্কয়ার প্লাস y2 - y1 আমি সূত্ৰটো নবহাও, ডাইৰেক্ট কৰিম প্লাস y2 আছে 0 মাইনাস y1 আছে -2। গতিকে প্লাস হৈ যাব, মাইনাসে মাইনাসে প্লাস হৈ যায় স্কয়ার। ইয়াতে হ'ব 2 স্কয়ার প্লাস 2 স্কয়ার। ইয়াতে কি হ'ব 4 প্লাস 4 = হ'ব 8। ৰুট ওভাৰ থাকিব 8ৰ উৎপাদকবোৰ উলিওৱা 2 4 গুণ 8 আকৌ 2 2 গুণ 4। ইয়াতে 2 কিমানটা আছে? 3টা আছে। গতিকে দুটাৰ পৰা আমি এটা ল'ব পাৰিম যেটো আমাৰ বাহিৰত আহি যাব। 2√2 হ'ব AB ৰ মান। আকৌ BC তোমালোকৰ সুবিধাৰ্থে মই ইয়াতে লিখিছো। চোৱা এতেকে AB = কিমান ওলাইছে আমাৰ 2√2 হয়নে?
2√2 ওলাইছে আকৌ BC দূৰত্বৰ সূত্ৰ মতে বিৰ মান আমি কিমান পাইছো 1 0 হয়নে আকৌ c ৰ মান -1 2 গতিকে ইয়াৰ পৰা লম 1 - 1 -1 -1 হোল স্কয়াৰ প্লাস 2 - 0 2 - 0 হোল স্কয়াৰ এতিয়া সোয়া -1 -1 -2 স্কয়াৰ প্লাস 2 - 0 2 স্কয়াৰ গতিকে -2 স্কয়াৰ কৰিলে আমাৰ কি হৈ যাব প্লাস হৈ যাব 4 + 4 = 8 √8 মানে আমি কি লিখিব পাৰো 2√2 হয়নে আগৰটোৰ নিচিনাই হল এতিয়া সোয়া BC ৰ মানটো উলালো আমি CD ৰ মান উলাম CD = C ৰ মানটো কিমান আমি ইয়াতে ওপৰত লিখি লম C -1 2 আকৌ D হৈছে -3 0 হয়নে CD ৰ মান -3 -1 মানে -1 সূত্ৰৰ মাইনাস = প্লাস হৈ যাব প্লাস 1 হোল স্কয়াৰ প্লাস D y হল 0 -2 হোল স্কয়াৰ এতিয়া সোয়া 3 ৰ পৰা 3টা বিয়োগ আছে এটা যোগ আছে গতিকে দুটা বিয়োগ থাকি যাব -2 স্কয়াৰ প্লাস -2 স্কয়াৰ মাইনাস মাইনাস কি হৈ যাব স্কয়াৰ কৰিলে আমাৰ প্লাস হ'ব 4 + 4 = হ'ব √8 8ক আমি উৎপাদক উলিয়ালে হ'ব 2√2 ঠিক আছে CD ৰ মান AB = BC = CD পালো এতিয়া আমি হলাম DA = ঠিক আগৰ দৰে D মান আছিল কি -3 D মান আছিল -30 আকৌ A ৰ মান হৈছে -1 DA এর মান হইছে D টু আগত আহিব A টু পিছত আহিব আমাৰ এ হইছে -1 -2 আকৌ D হইছে -3 0 এতেকে -3 CD হবো -3 -1 -3 সূত্ৰৰ মাইনাসে আৰু 1 ৰ আগত আছে মাইনাস এটো মাইনাসে গৈ কি হবো আমাৰ প্লাস হবো স্কয়াৰ প্লাস y2 0 minus plus whole square = 3 minus আছে plus 1 আছে গতিকে -2 থাকি যাব plus 2 square ইয়াতেও আগৰ নিচিনা -2 স্কয়াৰ কৰিলে প্লাস হৈ যাব 4 + 4 = 8 8ক আমি উৎপাদক উলিয়ালে হ'ব 2√2 গতিকে আমি A B B C C D আৰু D এর মান একেই পালো আমি কি লিখিব পাৰো যে AB = BC = CD = DA = 2√2 একক হয়নে এটো ওলাইছে সোয়া এখিনি ওপৰৰ তাৰে পিছত আমি উলিয়াব লাগে আকৌ কৰ্ণ দুডালৰ মান উলিয়াব লাগে আকৌ কৰ্ণ দুডাল কি আছিল আমাৰ AC আৰু BD হয়নে গতিকে AC = দূৰত্বৰ সূত্ৰ মতে আমি ধুনিয়াকৈ এত কি আছিল এৰ মান আছিল -1 -2 আকৌ C ৰ মান আছিল C আছিল -1 2 হয়নে এতিয়া সোয়া y2 - x2 - x1 - প্লাস হ'ব প্লাস y2 - y1 2 - প্লাস 2 = ইয়াতে +1 -1 0 স্কয়াৰ হ'ব প্লাস 4 স্কয়াৰ হয়নে ইয়াতে হ'ব 4 স্কয়াৰ মানে হ'ব 16 16ৰ বৰ্গমূল আমি সকলোৱে জানো যে 4 হয়নে আমি 4 4 গুণ 16ৰ যদি আমি উৎপাদক লাও 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 ইয়াতে কেইটা 2 ওলাল 4টা 2 ওলাইছে গতিকে দুটা আমাৰ কমন যাব 2 2 গুণ কিমান হ'ব 4 হয়নে গতিকে আমাৰ 16ৰ বৰ্গমূল হ'ব 4 আকৌ AC ৰ মান উলালো আমি এতিয়া ওলাম আমি এইটো কৰ্ণ BD কৰ্ণৰ মান উলাম BD = √/, বিৰ মান আছিলে 1 0 আকৌ ডিৰ মান আছিলে -3 0 সোয়া এটো লিখি লোৱা B 1 0 আকৌ D হৈছে -3 0 গতিকে
-3 - 1 হোল স্কোয়ার প্লাস 0 - 0 হোল স্কোয়ার ইজুকেল টু -3 - 1 - 4 হোল স্কোয়ার এইখিনি গোটেইখিনি যায় 0 হৈ যাব -4 স্কোয়ার কৰিলে হ'ব +16 ইজুকেল টু 16 বর্গমূল কিমান 4 গতিকে এসি আৰু বিডিও আমি সমান পাইছো হেখত আমি লিখিম এতেকে এ বি ইজুকেল টু বি সি ইজুকেল টু সি ডি ইজুকেল টু ডি এ ইজুকেল টু 2√2 একক আৰু এ সি ইজুকেল টু বি ডি ইজুকেল টু 4 একক এতেকে লেখত লিখিবা যে প্রদত্ত বিন্দু কেইটাই প্রদত্ত বিন্দু কেইটাই গঠন করা চতুর্ভুজ এটা বর্গ হয়নে এইটো হৈছে এনসার গতিকে ধুনিয়াকৈ তোমালোকে লিখি লবা স্ক্রিনশট মাৰি যিখিনি মই কৰো ভিডিওটো পুছ মাৰি লিখি লৈ তাৰ পিছত তোমালোকে গণিতখিনি ভালদৰে এবাৰ চাই লবা বুজি পাইছা বুলি আশা কৰিছো তাৰ পিছত 6 2 নম্বৰটো ঠিক একেদৰে কৰিব লাগিব যদি মিলি যায় আমাৰ তেতিয়া হলে বৰ্গ কিবা এটা হ'ব চতুৰ্ভুজৰ আৰু যদি মিলি না যায় তেতিয়া হলে আমি হেতু লিখিম 6 2 নম্বৰটোত কি দিয়া আছে 6 2 নম্বৰটোত দিছে -3 5 3 1 0 3 -1 -4 ধৰা এইটো এটা চতুৰ্ভুজ এইটো এ এইটো বি এইটো সি আৰু ডি এ সি সংযোগ কৰি দিয়া আৰু বি ডি সংযোগ কৰি দিয়া চোৱা 6 2 নম্বৰটো 7.1 অৰ 6 2 নম্বৰ প্ৰথমতে প্ৰশ্নটোত কি দিয়া আছে হেতু লিখি লোৱা প্ৰশ্নটোত দিয়া আছে কিতাপখন ওচৰত লৈ লবা -3 5 তাৰ পিছত 3 1 0 3 -1 -4 হয়নে এতিয়া সমাধান বুলি লিখি লবা সমাধান বুলি লিখি লবা দিয়া আছে ধৰা হল প্ৰদত্ত বিন্দু কেইটা a -3 5 b 3 1 3 0 3 আৰু d -1 -4 হয়নে এতিয়া আমি দূৰত্বৰ সূত্ৰ মতে কৰিম এতেকে দূৰত্বৰ সূত্ৰ মতে প্ৰথমতে আমি এ বি উলিয়াই লম এ বি ইজুকেল টু √a আছিলে -3 5 আৰু b হৈছে 3 1 গতিকে 3 3 ইয়াতে -3 আছে গতিকে মাইনাসে প্লাস হ'ব তাৰে পিছত প্লাস y2 মানে হৈছে 1 প্লাস -5 হোল স্কয়ার ইয়াতে হ'ব 3 + 3 9 স্কয়ার প্লাস 5 - 1 4 স্কয়ার গতিকে 81 প্লাস 16 ইকুয়াল টু হ'ব 7 সরি ইয়াতে 6 হ'ব মই ইনটু কৰিছিলো 6 36 হ'ব ইয়াতে 36 প্লাস 16 হ'ব 52
52 আমি উৎপাদক উলিয়াই চাও 2 এৰে যাব 2 2 গুণ 4 2 6 গুণ 12 2 এৰে যাব 2 13 গুণ 16 গতিকে যেহেতু আমাৰ দুটা 2 কমন হল 2 আমি এটা বাহিৰত উলিয়াই লম গতিকে চোৱা 2 √13 হয়নে এ বিৰ মান ওলাল আকৌ BC ইকুয়াল টু বিৰ মান আছে আমাৰ ইয়াত 3 B31 C হৈছে 03 গতিকে এইখিনি তোমালোকে লিখি লবা বুজি পোৱাৰ কাৰণে যাতে গণিতখিনি কৰাতে সহজ হয় 0 - 3 হোল স্কয়ার প্লাস 3 - 1 হোল স্কয়ার ইয়াতে হ'ব -3 স্কয়ার প্লাস 3 পৰা 1 এটা গলে 2 স্কয়ার ইয়াতে হ'ব 9 প্লাস 4 ইকুয়াল টু 13 √13 এটাকে BCৰ মান আৰু ACৰ মান আমাৰ মিলা নাই হয়নে মানে ইয়াতে এটা আছে √13 ইয়াতে দুটা আছে √13 তাৰে পিছত চাবা CD ইকুয়াল টু C ৰ মান আছে আমাৰ ইয়াতে C03 আকৌ D আছে -1 -4 হয়নে গতিকে -1 - 0 স্কয়ার প্লাস -4 - 3 হোল স্কয়ার ইকুয়াল টু ইয়াতে হ'ব আমাৰ CD ইয়াতে হ'ব 1 স্কয়ার -1 স্কয়ার প্লাস -7 স্কয়ার 1 স্কয়ার কৰিলে 1 হ'ব আকৌ 7 ক স্কয়ার কৰিলে আমাৰ হ'ব 49 গতিকে 49 প্লাস 1 ইকুয়াল টু হ'ব 50 50 ৰ আমি উৎপাদক উলিয়াম যেহেতু 0 আছে 2 ৰে দিম 2 2 গুণ 4 2 5 গুণ 10 25 থাকিল এবাৰ 5 ৰে দিম 5 5 গুণ 25 গতিকে আমাৰ দুটা 5 ওলাল গতিকে 5 টো আমি বাহিৰত উলিয়াই আনিব পাৰিম আৰু √2 টো ভিতৰত থাকি যাব CD টো ওলাল এতিয়া সোৱা DA এতিয়া আমি DA উলাম D ৰ মানটো আছিল এৰ মান DA মানে AD একে কথা সোৱা A আছে -3 5 আৰু D আছে -1 -4 এতিয়া সোৱা x2 - x1 x2 আছে ইয়াতে -1 মাইনাসে মাইনাসে প্লাস ইয়াতে আছে 3 হোল স্কয়ার প্লাস y2 - y1 y2 আছে ইয়াতে -4 -5 হোল স্কয়ার সোৱা মাইনাস প্লাস টো ঠিকই ৰাখিবা তাৰে পিছত সোৱা 3 ৰ পৰা এটা 1 গলে থাকিব 2 স্কয়ার প্লাস 4 - 5 -9 স্কয়ার এতিয়া চাবা ইয়াতে হৈছে 4 প্লাস 9 স্কয়ার কৰিলে হ'ব 81 হয়নে 81 প্লাস 4 ইকুয়াল টু 85 এটোৱে হ'ব 85 একক ইয়াতে 85 ক আমি উৎপাদক উলিয়ালে আমাৰ কমন না যায় গতিকে এনেকৈ থাকিব এতিয়া সোৱা আমাৰ কি উলাল প্ৰতিটোৰে উৎপাদকবোৰ প্ৰতিটোৰে এককবোৰ বেলেগ বেলেগ ওলাইছে হয়নে এতিয়া আমি উলাব লাগিব কি আমাক বাকি থাকিল AC আৰু BD সোৱা কো এতিয়া ওলাম আমি AC আৰু AD আকৌ AC ইকুয়াল টু দূৰত্বৰ সূত্ৰ মতে উলিয়াম এৰ মান কিতাপৰ পৰা চাই লোৱা A ইকুয়াল টু আছে -3 5 আকৌ C ইকুয়াল টু আছে 03 এতিয়া সোৱা 0 মাইনাসে মাইনাসে প্লাস 3 হোল স্কয়ার প্লাস 3 - 5 হোল স্কয়ার এতিয়া চাবা ইয়াতে কি হ'ব 0 + 3 3 স্কয়ার প্লাস 5 ৰ পৰা 3 এটা গুছি গলে -2 থাকিব -2 স্কয়ার ইকুয়াল টু 9 প্লাস -2 স্কয়ার কৰি হ'ব +4 ইকুয়াল টু হ'ব 13 হয়নে এটো হ'ব আমাৰ 13 আকৌ কৰ্ণ BD ডাল থাকি গল BD
হয়নে বিৰ মান আৰু ডিৰ মানটো লিখি লবা b = আছিলে 3 1 আকৌ d = আছিলে -1 -4 সোয়া -1 - 3 হোল স্কয়ার প্লাস -4 - 1 হোল স্কয়ার = ইয়াতে হ'ব -4 স্কয়ার প্লাস -5 স্কয়ার = হ'ব -4 স্কয়ার কৰিলে হ'ব +16 প্লাস -5 স্কয়ার কৰিলে হ'ব +25 +25 আৰু 16 প্লাস কৰিলে হ'ব আবার 41 এটো এটা মৌলিক সংখ্যা মানে কক সোয়া ইয়াতে আমাক মিলিছে নেকি মিলা নাই হয়নে সোয়া ইয়াত সোয়া আকৌ ইয়াতে ac ৰ মান √13 আছে আকৌ bc ৰ মান আমি কিমান পাইছো √13 পাইছো হয়নে সোয়া এইটো ধৰা a এইটো c এইটো b এইটো ধৰা a বিন্দু এইটো ধৰা b বিন্দু আকৌ a এর পৰা b লৈ আমি কিমান পাইছো ইয়াতে √3 পাইছো আকৌ ইয়াতে √3 পাইছো গতিকে ac = √3 আকৌ bc = √3 গতিকে আমি ab = কিমান লিখিব পাৰো এটা √3 দুটা √3 হয়নে 2 √3 ab = লিখিব পাৰো গতিকে সোৱাচোন ab = 2 √3 আছে নে 2 √3 আছে হয়নে 2 √13 টো আছে হয়নে সোৱা আকৌ এবাৰ বুজাই দিছো মই ইয়াতে সাপোজ এইটো এটা বিন্দু এইটো হৈছে a এইটো হৈছে b এইটো আকৌ c কিয়নো আমাৰ bc = √13 পাইছো আকৌ 13 দে এইটো আকৌ ac = √13 পাইছো গতিকে গোটেইখিনি যদি আমি চাও এৰ পৰা b লৈ গোটেইখিনি আমি কিমান পাইছো 2 √13 পাইছো হয়নে এতিয়া সোৱা যেহেতু হেখত লিখিবা যেহেতু ab plus bc = ab ac plus bc = ab মই যে চিত্ৰত আঁকি দিলো এইটোৱে বুজি পাইছা নে তাৰ মানে কি যে √13 plus √13 = 2 √13 হয়নে এতেকে আমি হেকত লিখিব পাৰো a b c বিন্দু কেইটা একেৰেখীয় মানে এটা ৰেখাতে যাব একেৰেখীয় আৰু এটা লাইন লিখি দিম এতেকে প্ৰদত্ত বিন্দু কেইটা চতুৰ্ভুজ গঠন নকৰে এনেকে লিখি দিবা প্ৰদত্ত বিন্দু কেইটাই চতুৰ্ভুজ গঠন নকৰে এইটো হৈছে আমাৰ সমাধান বুজি পাইছা নে একেবাৰে সহজ তাৰে পিছৰটো চাবা 6 ৰ 3 নম্বৰটো 6 ৰ 3 নম্বৰটোত কি দিয়া আছে প্ৰশ্নৰ পৰা লিখি লবা ইয়াতে চোৱা 7.1 ৰ 6 ৰ 3 নম্বৰটোত দিয়া আছে ইয়াতে 4 5 7 6 4 3 1 2 হয়নে এইখিনি লিখা আছে গতিকে তোমালোকৰ কিতাপৰ পৰা লিখি লবা ঠিক আছে চোৱা প্ৰথমতে সমাধান বুলি লিখি লবা সমাধান ধৰা হল লেট প্ৰদত্ত বিন্দু কেইটা প্ৰথমতে লিখি লম আকৌ চতুৰ্ভুজ এটা আঁকি লম চোৱা চতুৰ্ভুজ এটা আঁকি লৈছো a b c d হয়নে এতেকে বিন্দু কেইটা লিখি লম a 4 5 b 7 6 c 4 3 d 1 2 হয়নে আকৌ ac আৰু bd টো আমি উলাব লাগিব ab উলিয়াব লাগিব bc cd da আগৰটোৰ নিচিনাই এতেকে দূৰত্বৰ সূত্ৰমতে
সূত্ৰমতে দূৰত্বৰ সূত্ৰমতে AB is equal to A হৈছে 4 5 B হৈছে 7 6 হয় না এইটোৰ পৰা এইটো 7 minus 4 whole square plus 6 minus 5 whole square is equal to হবো 3 square plus 1 square is equal to 9 plus 1 is equal to 10 root 10 একক হয়নে আকৌ BC ৰ মান ইয়াতে দিয়া আছে C ইয়াতে চোৱা x2 মানে হৈছে 4 minus 7 whole square plus 3 minus 6 whole square is equal to 7 minus 4 minus 3 square plus minus ইয়াতে হ'ব কিমান minus ইয়াতে কিমান চোৱা BC হয়নে এটো 7 minus 4 আকৌ 6 minus 3 হয়নে 6 minus 3 হলে ইয়াতে হ'ব 3 square 6 ৰ পৰা 3 গলে 3 minus 6 square is equal to হ'ব এইটো হ'ব 9 plus 9 is equal to 18 হয়নে 18 হলে আমাৰ কি হ'ব আমি কি লিখিব পাৰি 2 root 3 লিখিব পাৰো চোৱা 18 ৰ আমি বৰ্গটো উলিয়াই লওঁ 18 ৰ 2 ৰে 9 3 root 2 আকৌ BC ওলাল আমাৰ 3 root 2 আকৌ CD হ'ব CD এইটো C আৰু D হয়নে D হৈছে 1 minus 4 whole square plus 2 minus 3 whole square is equal to হ'ব চোৱা ইয়াতে minus 3 square plus minus 1 square is equal to minus 3 square কৰিলে হ'ব plus 9 plus minus 1 square কৰিলে হ'ব plus 1 is equal to root over 10 হয়নে এতিয়া চোৱা AB আৰু CD টো একেই ওলাল আকৌ আমি DA মানে AD টো ওলাম AD ইয়াতে আছে কাৰণে মই লিখি দিয়া নাই চোৱা এৰ মানটো দিয়া আছে 4 5 আকৌ D ৰ মানটো দিয়া আছে 1 2 গতিকে 1 minus 4 whole square plus 2 minus 5 whole square হয়নে তেছোৱা 4 minus 1 মানে minus 3 square plus 5 minus 2 মানে minus 3 square minus কি হ'ব square কৰিলে plus হৈ যাব এটো আমি আগৰ পৰা কৰি আহিছো আৰু জানো 9 plus 9 is equal to 18 root over 18 মানে আমি লিখিব পাৰো 3 root 2 এতিয়া তুমি মাৰ্ক কৰি চোৱাচোন AB সমান আৰু AD সমান হৈছে হয়নে চোৱা AB হৈছে root 10 আকৌ CD হৈছে root 10 আকৌ BC হৈছে 3 root 2 আকৌ AD হৈছে 3 root 2 এতিয়া চোৱা এতিয়া আমি উলিয়াব লাগিব AC আৰু কৰ্ণ দুডাল উলিয়াব লাগিব আকৌ AC is equal to root over চোৱা AC A আৰু C 4 minus 4 square plus ইয়াতে চোৱা কি আছে 3 minus 5 whole square is equal to 4 minus 4 হলে 0 হ'ব 0 square plus 5 minus 3 হলে minus 2 square is equal to 0 2 square কৰিলে 0 হ'ব plus কৰিলে আমাৰ 0 2 নাইকিয়া হ'ব ইয়াতে হ'ব 4 ইয়াতে হ'ব 2 square কৰিলে হয় 4 4 ৰ বৰ্গমূল হৈছে 2 হয়নে আকৌ AC টো ওলালো আমি এতিয়া ওলাব লাগিব BD যে চোৱা BD তোমালোকে প্ৰশ্নটো ওপৰৰ পৰা চাই লোৱা বাৰে টানি থাকিলে ভাল নালাগে BD হয়নে B 1 minus 7
চোৱা 1 minus 7 whole square plus 3 minus 2 minus 6 whole square is equal to minus 6 square plus minus 4 square is equal to 36 plus 16 is equal to hobo 52 আমি লিখিব পাৰো যে 2√13 এটো আমি আগতে কৰি আহিছো ইমানবাৰ এটা বস্তু দেখাই না থাকো এতিয়া সোয়া এতেকে AB is equal to আমি কি পাইছিলো CD is equal to কিমান √10 একক আকৌ BC is equal to DA is equal to পাইছো আমি 3√2 একক আৰু AC not is equal to কি BD হয়নে গতিকে আমি লিখিব পাৰো যে এতেকে প্রদত্ত বিন্দু কেইটা চতুর্ভুজ বিন্দু কেইটাই গঠন কৰা চতুর্ভুজ এটা সমান্তরিক কৰা চতুর্ভুজটো এটা সমান্তরিক হয়নে এতিয়া সোয়া তোমালোকে আকৌ জানিব লাগিব যে সমান্তরিক নো কি সোয়া সমান্তরিকৰ এইটো বাহু আৰু এইটো বাহু সমান আমি পাইছো নে নাই A B C D ইয়াতে সোয়া BC সমান AD মানে DA হয়নে পাইছো নে নাই BC সমান AD এইটো পাইছো আকৌ AB সমান CD এইটো বাহু আৰু এইটো বাহু সমান পাইছো আকৌ AD বাহু বা DA বাহু বাই CABC বাহু সমান পাইছো কিন্তু এইডাল কৰ্ণ আৰু এইডাল কৰ্ণ সমান নহয় তোমালোকে এটা কথা সদায় মনত ৰাখিবা যে সমান্তৰিকৰ বিপৰীত বাহুবৰ সমান কিন্তু কৰ্ণবোৰ সমান নহয় গতিকে এইটো এটা সমান্তৰিক গতিকে এইটোই হৈছে আমাৰ নিৰ্ণয় সমাধান ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা যদি সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচ